এইবাৰ আহিলোঁ মই জানুৱাৰী মাহৰ কৰ্কট ৰাশিৰ মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে ক'বলৈ। এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষকসকলৰ ক্ষেত্ৰত যথেষ্ট শুভ আছে। এই মাহত আপোনালোকৰ ঘৰত বন্ধুৰ সমাগম হ'ব, সুখ প্ৰাপ্তিৰ যোগ আছে। কৰ্মক্ষেত্ৰত যথেষ্ট শুভ আছে। ঘৰত কিবা কৰ্ম বা শুভ অনুষ্ঠান হোৱাৰ যথেষ্ট যোগাযোগ দেখা পাই আছোঁ। মনৰ আশাবিলাক সম্পূৰ্ণ হ'ব, কিন্তু তাৰ মাজত হতাশ ভাৱ আহিব পাৰে। ধন টকা পইচাৰ আগমন হোৱাৰ যোগ আছে আৰু ঠিকা ভিত্তিত কৰা সকলৰ যথেষ্ট ধন টকা পইচা আহিব পাৰে। যদি মামলা মোকদ্দমা চলি আছে তেতিয়াহ'লে অলপ সতৰ্ক হৈ চলাটো ভাল। এই মাহত এটা অমাৱস্যা আৰু এটা পূৰ্ণিমা আছে। যিসকল জাতক জাতিকাই চন্দ্ৰৰ অশুভ প্ৰভাৱ বা চন্দ্ৰ পাপী এইটো আছে তেওঁলোকে পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ অশুভটো খণ্ডন হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনিৰ চাৰে চলি আছে তেওঁলোকে শনি গ্ৰহৰ বাবে শ্ৰী শ্ৰী মা কালী মন্দিৰত অমাৱস্যাৰ দিনাখন দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল হ'ব, শনিৰ অশুভটো খণ্ডন হ'ব। যিহেতু এই মাহত 22 জানুৱাৰী বৃহস্পতিবাৰ শ্ৰী শ্ৰী গণেশ চতুৰ্দশী, বৰদা চতুৰ্দশী, বিনায়ক বৰ পূজা আছে। পূজা এভাগ কৰিব আৰু এই বছৰত গণেশক ৰঙা ফুলেৰে পূজা কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট সৌভাগ্যৱান হ'ব, ধন প্ৰাপ্তি হ'ব, ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। আৰু 23 জানুৱাৰী শুকুৰবাৰৰ দিনাখন শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। বিদ্যাৰ্থীসকলে মা সৰস্বতীক হালধীয়া ফুলেৰে পূজা কৰিব। তেনে কৰিলে তেওঁলোকৰ শিক্ষাত যথেষ্ট উন্নতি হোৱা দেখা যায়। ধন্যবাদ।